তোমাৰ পেটটো বেমাৰী হ'ব বুজিছানে এতিয়া চিপছ নাখাবা চিপছ নাখাই পেলাই কিবা ফল খাবা চিপছ কোনে কিনি আনি দিয়ে মায়ে আনি দিয়ে মাক ক'ব যে মই চিপছ নাখাওঁ মোক এটা আপেল দিবা বুজিছানে এটা আপেল দুদিন খাব লাগিব এটা আপেলৰ দাম চিপছৰ দাম প্ৰায় একেই দিনত কেইপেকেট খোৱা চিপছ কেইপেকেট খোৱা বাৰু এক পেকেট খোৱা এক পেকেট কাইলৈৰ পৰা এক পেকেট নাখাবা আধাখিনি আপেল খাবা মাক ক'বা যে মোক এটা আপেল আনি মই দুদিন খাওঁ এফাল এফালকৈ তেতিয়াহ'লে তোমাৰ পেটটোও ভাল থাকিব আৰু দাগকেইটাও ভাল থাকিব চকুটোও ভাল থাকিব আৰু বুকুখনো ভাল থাকিব আপেল খালে মানুহৰ হাৰ্টৰ বেমাৰ নহয় বুজিছে নাই গতিকে আপেলে সেই পুষ্টিটো বঢ়ায় যিয়ে আমাৰ শৰীৰটো ভাল কৰে আৰু তেনেকুৱা খাদ্যবিলাক খাব লাগে অকল গছ গছনিৰ লগত সম্পৰ্ক নহয় আমি মানুহখিনিও সেই পৰিৱেশৰে অন্তৰ্ভুক্ত এটা প্ৰাণী কাৰণ মানুহ নাথাকিলেওতো সেই পৰিৱেশে জীয়াই নাথাকে গতিকে পৰিৱেশ আৰু মানুহ আৰু পৰিৱেশৰ লগতে মানুহৰ লগতে আমাৰ বিভিন্ন জীৱ জন্তুবিলাকৰ এটা ধুনীয়া সম্পৰ্ক আছে আমাৰ যেনেকৈ এতিয়া কৈ আছোঁ আমাৰ বিভিন্ন ধৰণৰ কীট পতংগ আছে পথাৰত যেনেকৈ কেঁচু থাকে হয়নে কেঁচুখিনি আমাৰ প্ৰয়োজন আছে নাই আছে নহয় কেঁচুৱে কি কৰে বাৰু মাটি টুকুৰা চহায় আমাৰ খেতি কৰা মাটি টুকুৰা চহায় তাত কেঁচুৰ যিটো কেঁচুৱে খাই পেলাই যিটো উলিয়াই দিয়ে মল উলিয়াই দিয়ে সেইটো সাৰ হয় খুব ভাল সাৰ সেই সাৰটোৱে মাটিটুকুৰা পলসুৱা কৰি ৰাখে সাৰুৱা কৰি ৰাখে তাত লগোৱা গছজোপা আকৌ ভাল হয় তাৰমানে গছজোপাৰ লগত কেঁচুটোৰ সম্পৰ্ক আছে ঠিক তেনেকৈ আকৌ সেই কেঁচুটোৰ লগত আমাৰো সম্পৰ্ক আছে আমি যাক কৈ আছোঁ এটা পৰিৱেশ সেই এটা প্ৰাণীৰ লগত সম্পৰ্ক সেই পৰিৱেশটো নহ'লে আমাৰ পুষ্টিও নহয় মানসিক পুষ্টি আমাৰ নহয় আমাৰ হাঁহি ভাল লাগে নালাগে ভাল লাগে নহয় এতিয়া অকলে অকলে হাঁহিলে কি ক'ব এজন মানুহে যদি অকলে অকলে হাঁহি থাকে সেই মানুহজনক কি ক'ব বাৰু পগলা বুলি ক'ব কিন্তু হাঁহিটো ভাল লাগে তেতিয়া আমি কেনেকৈ হাঁহিম আমাৰ পৰিৱেশটোৱে যদি আমাক হাঁহিবলৈ দিয়ে তেতিয়া আমি হাঁহিম চবেই হয় নহয় গতিকে সেই পৰিৱেশটো হাঁহিব পৰা পৰিৱেশ এটা আমাক লাগে তেতিয়া মানুহে কি ক'ব তেতিয়া ভাল বুলি ক'ব এই মানুহটোৱে হাঁহি ফূৰ্তি কৰি আছে মানুহৰ লগত ভাল গতিকে সমাজখনৰ কাৰণে আকৌ আমিও এটা পুষ্টিকৰ খাদ্য যেনেকুৱা সমাজখনৰ কাৰণে আমি নিজকে জীয়াই ৰাখি আমি হাঁহিব পৰা পৰিৱেশটো আমাক লাগে আমি চবে তেনেকৈ মিলিব লাগিব ভাল চিন্তা কৰিব লাগিব কিন্তু ভাল চিন্তা কৰিব কেতিয়া পাৰিম আমাৰ শৰীৰটোৰ যেতিয়া পুষ্টি থাকিব এজন বেমাৰী মানুহটো হাঁহিব নোৱাৰে পাৰে জানো নোৱাৰে গতিকে আমি বেমাৰী হ'ব নিবিচাৰোঁ গতিকে সেই হাঁহিবলৈও আমাক সেই পুষ্টি লাগিব যোনে আমাক শৰীৰটোত ফূৰ্তি দিয়ে ফূৰ্তি নাথাকিলে জানো হাঁহিব পাৰি হাঁহি থাকিলে ভাল লাগে নহয় শৰীৰটো ভাল লাগে কিন্তু কান্দিলেতো ভাল নালাগে গতিকে আমি কিয় কান্দিম আমি হাঁহিম কিন্তু হাঁহি পাগলৰ নিচিনাকৈ নাহাওঁ হয় নহয় আমি মানুহৰ নিচিনাকৈ মানুহৰ লগত মিলি হাঁহিম আৰু সেই মানুহৰ লগত মিলি হাঁহিবলৈ কি থাকিব লাগিব আমাৰ এই পৰিৱেশ যিটো কৈছে পাৰিপাৰ্শ্বিকতা হয় নহয় আৰু এই পাৰিপাৰ্শ্বিক এটা পৰিৱেশ আমি তৈয়াৰ কৰিব লাগিব কেনেকৈ তৈয়াৰ কৰিব আমি ভাল চিন্তা কৰিব লাগিব ভাল খাদ্য খাব লাগিব হয় নহয় ভাল চিন্তা কৰিবলৈ ভাল খাদ্য লাগিব শৰীৰটো সুস্থ ৰাখিবলৈ আমাক ভাল খাদ্য লাগিব তাতে ভাল খাদ্যনো কি আকৌ আমি ভাল বুলি কৈছোঁ মুখৰ সোৱাদ লগাটো নে আমাৰ পুষ্টিকৰ খাদ্য খাওঁ কাৰণ যিখিনি খাদ্যই আমাক ভালকৈ হাঁহিবলৈ দিয়ে যিখিনি খাদ্য খালে আমি মনটো ভাল লাগিব যিখিনি খাদ্যই আমাক শৰীৰটোক সুস্থ কৰি ৰাখিব সেইখিনি পুষ্টিকৰ খাদ্য গতিকে আমাক ভালকৈ জীৱন ধৰিবলৈও আমাক পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন আছে গতিকে সেই প্ৰয়োজনটো আমি নিজে আনিব লাগিব যে এইখিনি কাম কৰিলেহে আমাৰ কাৰণে ভাল হ'ব তোমালোক ভাল মানুহ হ'ব পাৰিবা হয় নহয় এতিয়া ইয়াত গাঁওখনত মই দেখিছোঁ বেছিভাগ তোমাৰ মা দেউতাহঁতে কিনো পঢ়িছে কি কৰিছে নহয় নাচায় হয়নে শাক পাচলি গছ থাকে ভাল লাগিব নাথাকে লাগিব নহয় চবৰে ঘৰত কলগছ আছে নাই কল লাগে নালাগে লাগে কল খোৱা নহয় অঁ এতিয়া তোমালোকৰ মা দেউতাক তোমাক ক'ব লাগিব যে আৰু এজোপা কল লগোৱা আমি খাম গতিকে তেনেকৈ এটা পৰিৱেশ ভাল কৰা যায়
তোমালোকৰ দায়িত্ব হৈছে ভৱিষ্যতৰ পৰিৱেশখন ভালকৈ ৰখাৰ, ভালকৈ বনোৱাৰ। মাহঁতে বনাব নোৱাৰিলে, তোমালোকে বনাব লাগিব, কাৰণ তোমালোকৰ বেছি প্ৰয়োজন আছে। আমিতো বুঢ়াবিলাকৰ প্ৰয়োজন কমি যাব, কাৰণ মাহঁতে অলপ বয়সস্থ হৈছে, হয় নহয়? তোমালোকৰ প্ৰয়োজন আছে জেগাখিনি, তোমালোকৰ পাৰিপাৰ্শ্বিকতাটো তোমালোকে ভালকৈ ৰখাৰ, ভালকৈ তোমালোকে শিকাৰ, ভাল খাদ্য খাই তোমালোকৰ শৰীৰটো সুস্থ কৰাৰ প্ৰয়োজনটো তোমালোকৰ মা দেউতাতকৈ তোমালোকৰ বেছি। কাৰণ তোমালোকে ডাঙৰ হ'বা, এটা সময়ত গৈ তোমালোকে যদি বেমাৰী হৈ যোৱা, তোমালোকৰ যদি শৰীৰে যদি কাম নকৰে, ভালকৈ যদি পঢ়িব নোৱাৰা, তোমালোকে কি কৰিবা? ভালকৈ যদি বুদ্ধি নাথাকে, হয়নে? গতিকে বুদ্ধি বঢ়াবলৈও আমাক পুষ্টিকৰ খাদ্য লাগে, হয় নহয়? আৰু সেই খাদ্যবিলাক পাম ক'ৰ পৰা? আমাৰ যিবিলাক প্ৰকৃতিয়ে দিয়া আমাৰ শাক পাচলি, ফল মূল, হয় নহয়? সেইবিলাকৰ পৰা।